আপুনি যদি গুৱাহাটী অসমত থাকে, এটা ফ্লেট লৈছে বা নিজৰ ঘৰ এটা বনাইছে, তাৰ যদি আপুনি ইণ্টেৰিয়ৰ কৰিম বুলি ভাবিছে, তাত যদি আপুনি এটা টিভি ইউনিট, এইটো যে ভিডিঅ'ত চাই আছে টিভি ইউনিটটো, এনেধৰণে এটা লাক্সাৰিয়াছ টিভি ইউনিট, তাৰপিছত আপোনাৰ মডুলাৰ কিচেন যোনটো আপুনি ভিডিঅ'ত এতিয়া চাই আছে, এই মডুলাৰ কিচেন যোনটো টেণ্ডাম বক্স আৰু এক্ৰিলিক লেমিনেট দি বনোৱা হয়, গ্লাছ প্ৰফাইল ইউজ কৰা হয়, এনেধৰণে যদি আপুনি মডুলাৰ কিচেন এটা বনাম বুলি ভাবিছে, ৱাৰ্ড্ৰপছ বনাম বুলি ভাবিছে, বেড বনাম বুলি ভাবিছে, কমপ্লিট ঘৰৰ যদি ইণ্টেৰিয়ৰ কৰিম বুলি ভাবিছে বা কনষ্ট্ৰাকশ্যন কৰিম বুলি ভাবিছে, তেতিয়া আপুনি এটা ভাল ইণ্টেৰিয়ৰ ডিজাইনাৰ বা ইঞ্জিনিয়াৰ এটা চুজ কৰিব লাগিব। সেই ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু ইঞ্জিনিয়াৰ এটা কেনেধৰণে চুজ কৰিব আৰু পাৰ স্কুৱাৰ ফিটত কিমান টকা খৰচ হয়, এটা ফল চিলিং, ৱাৰ্ড্ৰপ, মডুলাৰ কিচেন, এইবোৰ বস্তু আমি এই ভিডিঅ'টোত আলোচনা কৰিম। চ' মই ইঞ্জিনিয়াৰ আৰবাজ আপোনাক স্বাগতম জনালোঁ আমাৰ এই ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যন ইউটিউব চেনেললৈ। আৰু মই জনাব বিচাৰিছোঁ যে ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যন প্ৰভাইড কৰে ডিফাৰেণ্ট কাইণ্ডছ অফ কনষ্ট্ৰাকশ্যন আৰু ইণ্টেৰিয়ৰ ডিজাইনিং ছাৰ্ভিচ অল অভাৰ আছাম। চ' চবতকৈ প্ৰথম ডিছকাছ কৰিম আমি ফল চিলিং। ফল চিলিং এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় আমাৰ ইণ্টেৰিয়ৰ ডিজাইনিং ৰিলেটেডৰ। ফল চিলিঙৰ যোনটো আমি মেটেৰিয়েল ইউজ কৰোঁ বা ফল চিলিঙৰ যোনটো লাইটনিং ৱায়াৰ এইবোৰ ইউজ যোনটো কৰোঁ, সেইবোৰ গুৱাহাটী মাৰ্কেটত কি প্ৰাইচ চলি আছে আৰু কেনেধৰণে মানে কোনটো ব্ৰেণ্ড এভেইলেবল আছে। চবতকৈ ফাৰ্ষ্ট ফল চিলিঙত আপোনাৰ টাটা, জিপ ষ্টাৰ, জিপ ৰক এইবোৰ ব্ৰেণ্ডৰ মেটেৰিয়েল এভেইলেবল আছে আমাৰ গুৱাহাটী মাৰ্কেটত। চ' এইবোৰ মেটেৰিয়েল চুজ কৰি তাৰপিছত বৰ্ডৰ ইলেক্ট্ৰিকেল ৱৰ্ক আমাৰ কমপ্লিটেড হয়। ইলেক্ট্ৰিকেল ৱৰ্কত আপোনাৰ চবতকৈ ফাৰ্ষ্ট আমি ৱায়াৰ এণ্ড পাইপছ ইউজ হয়। ৱায়াৰ আপুনি হেভেলছ, তাৰপিছত ফিন'লেক্স, KEI এই তিনিটা ব্ৰেণ্ড আপুনি ইউজ কৰিব পাৰে। যদি আপোনাৰ বাজেট বহুত হাই আছে তেতিয়া আপুনি হেভেলছ ইউজ কৰিব পাৰে। যদি আপোনাৰ বাজেট মিনিমাল আছে তেতিয়া আপুনি KEI বা ফিন'লেক্স ইউজ কৰিব পাৰে। ৱায়াৰিং প্ৰচেছ হোৱাৰ পিছত আমি বৰ্ড ইউজ কৰোঁ, ফল চিলিঙৰ বৰ্ড যোনটো জিপছাম বৰ্ডৰ ফল চিলিং বা PVC বৰ্ডৰ ফল চিলিং। চ' আমি জিপছাম বৰ্ডৰ ফল চিলিং ইউজ কৰি পেলাই জিপছাম বৰ্ড আমি লগাওঁ। জিপছাম বৰ্ড লগোৱাৰ পিছত তাৰপিছত আপোনাৰ ইয়াত আমাৰ কালাৰ, পুটি, পেইণ্ট, প্ৰাইমাৰ আৰু ইলেক্ট্ৰিফিকেশ্যন ৱৰ্ক হৈ কেনে কমপ্লিট হৈ যায়। তাৰপিছত আমি মডুলাৰ কিচেন যদি বনাম বুলি ভাবিছোঁ এক্ৰিলিক লেমিনেটৰ দি, তো মডুলাৰ কিচেনটো আমি বঢ়িয়াকৈ ডিজাইন কৰিব পাৰোঁ। গ্লাছ প্ৰফাইল কেইটামান শ্বাটাৰত ইউজ কৰিব পাৰোঁ। তাৰপিছত আপোনাৰ আমি লোৱাৰ কেবিনেটত আপাৰ কেবিনেটত আমি প্ৰফাইল লাইট ইউজ কৰি ইনহেঞ্চ কৰিব পাৰোঁ। আমি ডিজাইনটো আমি ধুনীয়া কৰিব পাৰোঁ আমাৰ নিজৰ মডুলাৰ কিচেন। আৰু মডুলাৰ কিচেনত সদায় আপুনি 710 BWP গ্ৰেডৰ প্লাইউড ইউজ কৰিব। তাৰপিছত টেণ্ডাম ড'ৰ ইউজ কৰিব। ৱায়াৰ বাস্কেটতকৈ বহুত ভাল আপোনাৰ টেণ্ডাম ড'ৰ্ছ। চ' সদায় আপুনি যদি মডুলাৰ কিচেন বনায় অলপ পইচা বাঢ়ি যাব, কিন্তু আপুনি টেণ্ডাম ড'ৰ্ছ ইউজ কৰিব। টেণ্ডাম ড'ৰ ইউজ কৰাৰ পিছত মানে আপোনাৰ কিচেনটো ইনহেঞ্চ আৰু এটা লাক্সাৰী ফিনিছ প্ৰভাইড কৰে মানে টেণ্ডাম ড'ৰ্ছ। চ' যিমান গডৰেজ হওক, আপোনাৰ যিমান বাহিৰৰ কোম্পানী হওক, যদি মডুলাৰ কিচেন বনায় সিহঁতে HDHMR বৰ্ডেদি বনায় আৰু তাৰপিছত আপোনাৰ টেণ্ডাম ড'ৰ্ছ ইউজ কৰে আৰু নৰ্মেল 1mm লেমিনেট ইউজ কৰি পেলাই সিহঁতে আপোনাৰ পৰা 2500 rupees পাৰ স্কুৱাৰ ফিটৰ পৰা 3000 rupees পাৰ স্কুৱাৰ ফিট চাৰ্জ কৰে। চ' আমি 710 গ্ৰেডৰ প্লাইউড দি পেলাই তাৰপিছত আপোনাৰ প্ৰফাইল লাইট দি পেলাই আপোনাৰ ইনাৰ লেমিনেট বা লাইনাৰ ইউজ কৰি পেলাই এক্ৰিলিক লেমিনেট আৰু টেণ্ডাম বক্স ড'ৰ প্ৰভাইড কৰি আমি গোটেইখিনি কিচেনৰ কাম আমি 2500 rupeesৰ স্কুৱাৰ ফিটত আমি প্ৰভাইড কৰোঁ। এটা চেঞ্চুৰী ব্ৰেণ্ডৰ প্লাইউড ইউজ কৰোঁ, বিকজ HDHMR বৰ্ডৰ যোনটো আমাৰ স্ক্ৰু ছিষ্টেম, সেই স্ক্ৰু ছিষ্টেমটো মানে আপোনাৰ বহুত জল্দি মানে বেয়া হৈ যায়। চ' এটা প্লাইউডত যদি কিচেন এটা বনায় আপুনি পাইন উডত, সেইটো বহুত লং লাষ্টিং হয়। চ' আমি ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যন অল অভাৰ আছামত ইণ্টেৰিয়ৰ ডিজাইনিং আৰু বিল্ডিং কনষ্ট্ৰাকশ্যন ছাৰ্ভিচ লাইক আপোনাৰ ইঞ্জিনিয়াৰিং ড্ৰয়িং, বিল্ডিং কনষ্ট্ৰাকশ্যন ড্ৰয়িং, বিল্ডিং পাৰ্মিশ্যন, তাৰপিছত ইণ্টেৰিয়ৰ ডিজাইনিং ড্ৰয়িং, তাৰপিছত ইণ্টেৰিয়ৰ ডিজাইনিং পূৰা 3D মডেলিং, তাৰপিছত আপোনাৰ এক্সিকিউশ্যন ৱৰ্কত আপোনাৰ মডুলাৰ কিচেন, ৱাৰ্ড্ৰপ, বেড, ফল চিলিং গোটেই ছাৰ্ভিচ অল অভাৰ আছামত আমি প্ৰভাইড কৰোঁ। যদি আপুনি আমাৰ পৰা ছাৰ্ভিচ ল'ব বিচাৰিছে, তলত দুটা নাম্বাৰ দি আছে, তাতে আপুনি যোগাযোগ কৰিব পাৰিব। আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি আপোনাৰ কোনোবা ফ্ৰেণ্ডছ ইণ্টেৰিয়ৰ ডিজাইনিং কাম কৰি আছে বা ইণ্টেৰিয়ৰ ডিজাইনিং ৰিলেটেড কিবা কুৱেৰিজ আছে, তেতিয়া আপুনি আমাৰ এই ভিডিঅ'টো তেওঁক শ্বেয়াৰ কৰি দিব পাৰিব। শ্বেয়াৰ কৰাৰ পিছত তেওঁ আমাক কল কৰি কেনে নিজৰ ডাউট পূৰা ক্লিয়াৰ কৰিব পাৰিব। চ' যদি আপুনি আমাৰ পৰা
ইণ্টেৰিয়ৰ ডিজাইনিং আৰু কনষ্ট্ৰাকশ্যন ৰিলেটেড ছাৰ্ভিচ যদি আপুনি ল'ব বিচাৰিছে, তলত দুটা নাম্বাৰ দিয়া আছে, তাতে আপুনি যোগাযোগ কৰিব পাৰিব। নট অনলি ইণ্টেৰিয়ৰ ডিজাইন ৰিলেটেড, আমি অল অভাৰ আছামত ফল চিলিং ছাৰ্ভিচ, বিল্ডিং কনষ্ট্ৰাকশ্যন ছাৰ্ভিচ, তাৰপিছত ড্ৰয়িং ছাৰ্ভিচ, ডিজাইন ছাৰ্ভিচ, এভৰিথিং ইণ্টেৰিয়ৰ এণ্ড কনষ্ট্ৰাকশ্যন ৰিলেটেড ছাৰ্ভিচ আমি অল অভাৰ আছামত প্ৰভাইড কৰি আছোঁ। যদি আপুনি আমাৰ ফাৰ্ষ্ট টাইম ভিউৱাৰ্ছ হয়, যদি ফাৰ্ষ্ট টাইম ভিডিঅ'টো চাই আছে, যদি কিবা ডাউট আছে আপোনাৰ ফল চিলিং, মডুলাৰ কিচেন, ৱাৰ্ড্ৰবত, তেতিয়া মই এটা ছেপাৰেটকৈ ভিডিঅ' গোটেই কৰি থৈছোঁ। মডুলাৰ কিচেন, ৱাৰ্ড্ৰব গোটেইকেইটা ছেপাৰেট ভিডিঅ' আছে, আপুনি চাই ল'ব আমাৰ ভিডিঅ' প্লে'লিষ্টত। ধন্যবাদ।